নতুন বছৰৰ আৰম্ভণিতে অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এটাৰ পাছত আন এটা বেয়া খবৰ। বছৰৰ আৰম্ভণিতে উজান উঠিছে দুঃসংবাদৰ। বছৰৰ আৰম্ভণিতে কেইবাগৰাকীও প্ৰখ্যাত শিল্পীৰ লগতে শিল্পীৰ আত্মীয়ই আশ্ৰয় ল'বলগীয়া হৈছে নিষ্ঠুৰ নিয়তিৰ শীতল কোলাত। প্ৰথমে জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ পিতৃ বিপিন চন্দ্ৰ বৰাৰ বিয়োগ। মানে সম্পূৰ্ণ ভালেই হৈছিলে, কিন্তু তাৰ মাজতে দেউতা ঢুকালে। মানে যেতিয়া খবৰটো পাওঁ, আচলতে লগত মই আছিলোঁ দেউতাৰ লগতে। আৰু কি হৈছে, তাৰপিছত গৈ যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰত আছোঁ, যিহেতু পিছত গৈ নাটক কৰিবলগীয়া হৈছে, মঞ্চত অভিনয় কৰিবলগীয়া হৈছে। আমাৰ আচলতে কৰ্তব্য, আমাৰ দায়িত্ব থাকে। যিহেতু থিয়েটাৰ এখন কমিটিয়ে, আহ্বায়ক কমিটি এখনে মাতি লৈ যায়, তাৰ লগত জড়িত হৈ থাকে, কমিটিখনৰ লগতে গোটেই দৰ্শকখিনি জড়িত হৈ থাকে। সকলোকে মানে কি আচলতে সন্তুষ্ট কৰিবলগীয়া হয়, যিহেতু আমি থিয়েটাৰত বান্ধ খাই আছোঁ, থিয়েটাৰ এগ্ৰিমেণ্ট হৈ আছে। গতিকে কেঞ্চেল কৰাটো সহজ কথা নহয়, এটা শ্ব' ঘপকৈ কেঞ্চেল কৰাটো সহজ কথা নহয়। দেউতা ঠিক 3:30 বজাত, আবেলি 3:30 বজাত মই লৈ গৈছিলোঁ হস্পিটেল, কিন্তু হস্পিটেল নাপালে। ক'ত ঢুকাইছিলে? নিজান হস্পিটেল লৈ গৈছিলোঁ। হস্পিটেলটো পোৱা নাছিলে, ৰাস্তাতে ঢুকালে। তাৰ পাছতে আন এগৰাকী জনপ্ৰিয় অভিনেতা উৎপল দাসৰ মাতৃ বিভা দাসৰ চিৰবিদায়। ইফালে এই বৰ্ষতেই আকস্মিকভাৱে জীৱন নাটৰ জৱনিকা পেলালে কপালৰ ঘাম মাটিত পেলাই জনতাৰ বাবে গীত গোৱা শিল্পী ৰাজীৱ শদিয়াই। আৰু একেবাৰে শেষত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আহিল অন্য এক মৰ্মান্তিক খবৰ। জীয়ৰীক অকলশৰীয়া কৰি মাতৃৰ পাছত পিতৃও গুচি গ'ল নেদেখা নদীৰ বহু সিপাৰে। অৰ্থাৎ ভোগালীৰ আনন্দৰ মাজতেই প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ স্বামী তথা উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ পিতৃ ভূপেন দাসে আঁকোৱালি ল'লে মৃত্যু। নৱবৰ্ষৰ আৰম্ভণিতেই এজনৰ পাছত আনজন শিল্পী তথা শিল্পীৰ আত্মীয়ই ধৰাৰ বুকুৰ পৰা লৈছে চিৰবিদায়। ভোগালীৰ আনন্দ উৎসৱৰ মাজতেই এতিয়া শোকস্তব্ধ হৈ পৰিছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰ। ৰাজীৱ শদিয়া, ভূপেন দাস, বিভা দাস, বিপিন চন্দ্ৰ বৰাৰ মৃত্যুৰ পাছতেই অসমৰ সাংস্কৃতিক দিশটোক ভালপোৱা প্ৰতিজন লোকেই এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।